প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী BPL ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰৰ নতুন আৱাস প্লাছ নতুন লিষ্ট আজি মুকলি হৈ গ'ল। যদি আপোনালোকে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল, যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট পে'মেণ্ট লাভ কৰা নাই, সেইসকলে আজিকে চৰকাৰী ঘৰৰ আৱাস প্লাছ নতুন লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন আৱাস প্লাছ লিষ্টটো আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ, কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন আৱাস প্লাছ লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayc.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাস শপ। এতিয়া আপোনালোকে ফাৰ্ষ্ট আৱাস শপৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত চাব 2 নম্বৰত অপশ্যন দিয়া থাকিব আৱাস শপ। এতিয়া আপোনালোকে ফাৰ্ষ্ট আৱাস শপত ক্লিক কৰিব। এতিয়া ইয়াত চাব 2 নম্বৰত অপশ্যন আহি যাব ৰিপৰ্ট। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। ফাৰ্ষ্ট আৱাস শপ, তাৰপিছত ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। ইয়াত অহাৰ পিছত একেবাৰে তলত যাব। ইয়াত চাব, ইয়াত যিটো আই নম্বৰ অপশ্যন দিয়া থাকিব, একেবাৰে তলত আহি ইয়াত চাব, ইয়াত যিটো আই নম্বৰ অপশ্যন দিয়া থাকিব আৱাস প্লাছ ৰিপৰ্ট। ইয়াত যিটো আয়ৰ 3 নম্বৰ অপশ্যন দিয়া থাকিব আৱাস প্লাছ কেটাগৰী উইথ ডাটা চামাৰি। এতিয়া আপোনালোকে আয়ৰ 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব আয়ৰ 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন ইয়াত পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত ফাৰ্ষ্ট চাব, ইয়াত দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ষ্টেট নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনাৰ পঞ্চায়ত নাম চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনালোকে ইয়াত আপোনাৰ এড্ৰেছটো সকলো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ইয়াত চাব তলত দিয়া থাকিব ছাবমিট। এতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ইয়াত সকলো চিলেক্ট কৰি তাৰপিছত আপোনালোকে এতিয়া ছাবমিটত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ আৱাস প্লাছ জিঅ'ডেখুৱা লিষ্টটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব, ইয়াত লিষ্টটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো ইয়াত অপেন কৰি চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। ইয়াত কিন্তু ডাউনলোডৰ অপশ্যন দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াৰ পৰা লিষ্টটো চাব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। ইয়াত চাব লিষ্টটো আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম থাকিব। তাৰপিছত ইয়াত আপোনাৰ ব্লকৰ নাম থাকিব। তাৰপিছত ইয়াত আপোনালোকৰ পঞ্চায়ত নাম। তাৰপিছত ইয়াত থাকিব আপোনাৰ ঘৰৰ ID নম্বৰ ইয়াত দিয়া থাকিব এনেকুৱাকৈ। তাৰপিছত ইয়াত আপোনালোকৰ ফুল নেম থাকিব আৰু ইয়াত আপোনালোকৰ ফাদাৰ্ছ নেম দিয়া থাকিব এনেকুৱাকৈ। যিসকলে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল, এতিয়াও জিঅ'টেক সম্পূৰ্ণ হোৱা নাই বা এতিয়াও জিঅ'টেক কমপ্লিট হোৱা নাই, এতিয়া কিন্তু সেইসকলৰ নাম লিষ্টত আহি গৈছে। যদি আপোনালোকৰ নামটো ভেৰিফাই হৈছে তেনেহ'লে কিন্তু আপোনালোকৰ এইটো লিষ্টত নাম আহি গৈছে। আপোনালোকে এনেকুৱাকৈ চেক কৰক।